নমস্কাৰ, মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ, সেৱা জনাইছোঁ। আজি এই বগা ফুলপাহ দেখুৱাই মই আপোনালোকক জনাব বিচাৰোঁ যে আমি যাতে সকলোৱে আমাৰ মনবোৰ এই বগা ফুলৰ দৰে শুদ্ধ হয় আৰু আমি এনেকৈ ফুলি থাকিব পাৰোঁ এই পৃথিৱীত। তেতিয়াহ'লে বলক মই মূল কথাটোলৈ আপোনালোকক জনাবলৈ যাওঁ। মই এদিনাখন এখন চিভিলত মোৰ পেহীদক লৈ গৈছিলোঁ। তাতে এডমিট কৰাইছিলোঁ আৰু লগতে ২-৩খন বেডত এগৰাকী বাইদেৱে মাকক একেখন থালতে ভাত খুৱাইছে আৰু নিজেও খাইছে। আৰু যিখন হাতেৰে খাইছে সেইখন হাতেৰে মাককো খুৱাই দিছে। মই এইবোৰ দৃশ্য দেখি মোৰ বৰ আনন্দ লাগিল যে চাহ সি মাকক ঘৃণা কৰা নাই। পিছত মই সুধিছিলোঁ, বাইদেউ আপোনাৰ মা হয়নে? সঁচা আপোনাৰ বহুত মৰম। মই দেখা পালোঁ, আপুনি বেয়া নাপাব কথাখিনি সোধাৰ বাবে। তেতিয়া সেই বাইদেৱে উত্তৰ দিছিল, দাদা মোৰ এইজনী নিজৰ মা নহয়, মোৰ শাহু মা। আৰু শাহু মা হ'লেও মোৰ নিজৰেই মা, কাৰণ মই তেখেতৰ ল'ৰাক মনে প্ৰাণে ভাল পাই বিয়া সোমাইছোঁ। কিন্তু মই এইখিনি কথা জানিবহে বিচাৰিছিলোঁ, বাকীবোৰ কথা মই জানিব বিচৰা নাছিলোঁ। তেতিয়া হঠাৎ তাই কৈ দিলে, দাদা মই মুছলিম ছোৱালী আৰু মুছলিম ছোৱালী, মই অসমীয়া ছোৱালী নহয়। মই তেতিয়া অনুৰোধ কৰি হাতযোৰ কৰি সেৱা জনাইছিলোঁ, বাইদেউ মই আপোনাৰ জাতটো কথা বিচৰা নাই। মই আপুনি যিবোৰ যে মৰম কৰিছে আৰু চিভিলত যে যিবোৰ সহায় কৰিছে সেইবোৰ দেখা পাইহে আপোনাক সুধিছোঁ। আৰু আমি এই যে চিভিলত পৰি আছোঁ, কাৰোবাৰ ব্লাড লৈ আছে যে ক'ব পাৰিবনে মই কছাৰী লালুঙৰ পৰা বা মুছলিমৰ পৰা সেই ব্লাডটো নলওঁ, আপুনি কওকচোন। তেতিয়া বাইদেউ উত্তৰ দিছিলে, অঁ আমি কেৱল জীয়াই থাকিব বিচাৰোঁ, আমি জাত পাত বিচাৰি আছোঁ, যে ব্লাডত জাত পাত বিচাৰিলে জানো হ'ব দাদা? অঁ বাইদেউ এইটো কেতিয়াও নহয়। তেতিয়া তাই কৈছিল, দাদা মই যে এই সহায় কৰিছোঁ, মোৰ পৰিয়ালো বহুত দূৰত আছে, মোৰ ঠাইত বা আপোনাৰ ঠাইত আনেও এদিন মোৰ পৰিয়ালক সহায় কৰিব। এয়া চাওকচোন, ইমান সুন্দৰকৈ মোক উত্তৰটো বুজাই দিছে। হয়তো আমি যাক ঘৃণা কৰোঁ, আমি নিজকে উচ্চ বুলি ভাবোঁ, আমাৰ যদি মা দেউতাৰ বেমাৰ হয়, বেমাৰ হোৱাৰ লগে লগে কি কৰোঁ, থালখন এক্সট্ৰা কৰি থৈ দিওঁ, হয়তো বেমাৰটো মোৰলৈ গুচি আহিব, হয়নে নহয়? কিন্তু এগৰাকীক আমি যাক আজি এই ভাৰতবৰ্ষ অসমত মুছলিম বুলি কয়, তাই চাওকচোন কেনেধৰণৰ মৰম, বেমাৰক ঘৃণা কৰা নাই, কিন্তু মাকৰ শ্ৰদ্ধা ভক্তি চাওকচোন কেনেদৰে লৈছে। গতিকে সেয়েহে আজি মই এই ভিডিঅ'টোত প্ৰকাশ কৰিলোঁ, আমি মিছাতে জাত পাত সৃষ্টি কৰি ধ্বংস হ'বলৈ গৈছোঁ, কিন্তু আমাৰ উচ্চ সকলৰ মুখত হয়তো এইবোৰ আমি শুনাই নাপাওঁ। আজি মোৰ দ্বিতীয়বাৰ এইখিনি মোৰ অভিজ্ঞতা হ'ল। প্ৰথমবাৰটো মই যেতিয়া দূৰলৈ যাওঁ গাড়ী নাপাওঁ, তেতিয়া এখন গাড়ীত মই উঠি গৈছিলোঁ আৰু ড্ৰাইভাৰজনে কৈছিল যে দাদা মই যে আপোনাক উঠাই লৈ আহিলোঁ, মোক 1 পইচা দিব নালাগে, আপোনাৰ ঠাইত হয়তো মোকো এদিন আন কোনোবাই মোক সহায় কৰিব। আৰু নিজকে পৰিচয় দিছিল, দাদা মই মুছলিম ল'ৰা। ঠিক তেনেকৈ একেদৰে বাইদেউক মই যেনেকৈ হাতযোৰ কৰিছিলোঁ আৰু সেইজনকো মই হাতযোৰ কৰি কৈছিলোঁ যে আমাৰ জাত পাত নাইও, আপোনাকো এজন ভগৱানে সৃষ্টি কৰিছে, মোকো কৰিছে, আৰু এইবোৰ জাত পাত বিচাৰ কৰি আজি শেষ হৈ গৈছেও। গতিকে আপুনি দুখ নাপাব, আমি এক ভগৱানৰ সন্তান। চাওকচোন আমাৰ অসমীয়া মানুহবোৰ আছে নেকি তেনেকুৱা ভাৱ?
সেইকাৰণে আজি ৰখাতলৈ গৈছে। ভাল ফিজিকেল ফিটিং দেখিলেই 1 কিলোমিটাৰ যদি 20 টকাত পায় 50 টকা বিচাৰিব। পইচা লাগে আমাৰ অসমীয়া মানুহক। সেইকাৰণে অসমীয়াক নিজক নিচিনাই ৰখাতলৈ যাব। ঠিকেই কৈছে। আৰু আপোনালোকে বা মই যাক নিজ বুলি ঘৃণা কৰোঁ, তেখেতলোকে চাওকচোন, 30 কিলোমিটাৰ অতিক্ৰম কৰিলেও আপোনাক পইচা নলয়। গতিকে যদি ভাল লাগে আপোনালোকে মোক মৰম আৰু অকণমান আশীৰ্বাদ দিব। আপোনালোকৰ শান্তি মোৰ শান্তি, বিশ্বৰ শান্তি। গতিকে পুনৰ লগ পাম বুলি আশা ৰাখি বিদায় ল'লোঁ। ধন্যবাদ।